মই বৰ্তমান উপস্থিত আছোঁ অমৰাৱতী বৃদ্ধাশ্ৰমত। আজি যিহেতু জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী গান্ধী জয়ন্তী হিচাপে পালন কৰি অহা হৈছে সমগ্ৰ দেশতে। আজি এই 2 অক্টোবৰ তাৰিখে এই অমৰাৱতী বৃদ্ধাশ্ৰমত তেওঁলোকে বিভিন্ন কাৰ্যসূচী আজি গ্ৰহণ কৰিছে। আহকচোন আমি আপোনালোকক সেই কাৰ্যসূচীৰ মাজলৈ লৈ যাওঁ। যিহেতু আজি সকলো জ্ঞাত যে 2 অক্টোবৰ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। আজি আপোনালোকেও এই কাৰ্যসূচী বিস্তৃত ৰূপে পালন কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? ধন্যবাদ। মই ভাৰপ্ৰাপ্ত সভাপতি ডক্টৰ নিৰ্মল চন্দ্ৰ বৰা। আজি গান্ধী জয়ন্তীৰ লগত ৰজিতা খুৱাই আমি আমাৰ ইয়াতে এটা অনুষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ লৈছোঁ। এটা ডে কেয়াৰ চেণ্টাৰ, আমাৰ এইখন বৃদ্ধাশ্ৰম সকলোৱে জানে। ডে কেয়াৰ চেণ্টাৰটো আমি ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা আমি 25 লাখ টকা এটা পাইছিলোঁ। আৰু সেই যিটো আমাৰ ক'ভিডৰ যিটো সমস্যা হৈ আছে তাৰ কাৰণে আমাৰ অকণমান আৰম্ভ কৰা দেৰি হৈছে। তথাপিও আমি এনেকুৱা এটা দিন ঠিক কৰি লৈছিলোঁ যে আমি গান্ধী জয়ন্তীৰ দিনাই আমি এই কামটো শুভাৰম্ভ কৰিম। আৰু আজিও আমি লিমিটেড সামান্য সংখ্যক আমাৰ সদস্যৰ উপস্থিতিত আমি এই কাম আৰম্ভ কৰিলোঁ। অলপ আগতে এইটো হৈ গৈছে। আমি এনেকুৱা এটা ধাৰণা লৈ কৈছোঁ যে যিজন মহান নেতাৰ তত্বাৱধানত গোটেই ভাৰতবৰ্ষত স্বাধীনতা আন্দোলন গঢ় লৈ উঠি ভাৰতক ব্ৰিটিছৰ আমোলৰ পৰা স্বাধীনতালৈ আনিবলৈ সক্ষম হৈছিল, তেনেকুৱা এজন ব্যক্তিৰ জন্মদিনত আমি এই কাৰ্য লোৱাৰ উদ্দেশ্যটো হ'ল যে আমি তেনেকুৱা এজন পুৰুষৰ যিটো শক্তি, সেই শক্তি যাতে আমাৰ সকলোৱে ইয়াত প্ৰয়োগ কৰি আমাৰ এই কামটো কৃতকাৰ্যতা কৰি যাব পাৰে। মই উপেন্দ্ৰজিৎ মহন্ত। এই যে আমাৰ অখিল ভাৰতীয় বৃদ্ধজন সেৱা আশ্ৰম বুলি আমাৰ যিটো সংগঠন, তাৰ মই প্ৰধান সম্পাদক। আমাৰ এই অমৰাৱতী বৃদ্ধাশ্ৰম কালক্ৰমত হ'ল এইখন আমি 18 চনত 2 অক্টোবৰত আৱাসীৰ কাৰণে মুকলি কৰিছিলোঁ। সেইকাৰণে আমি দিনটো ৰাখিছোঁ। লগতে আজিৰ দিনটো সভাপতিয়ে ক'লে, লগতে আৰু আমাৰ এজন স্বনামধন্য প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ এইটো জন্মদিন, আমাৰ অমৰাৱতী বৃদ্ধাশ্ৰমৰ জন্মদিন। আৰু আজি আমি আৰু এটা নতুনকৈ জন্মদিন আৰম্ভ কৰিছোঁ, সেইটো হৈছে আমাৰ ডে কেয়াৰ চেণ্টাৰতে। আপোনালোক অহাৰ কাৰণে আমি আটাইকে আজি যে এই কষ্টত আহিছে ধন্যবাদ দিছোঁ। আৰু আজি যিমান পাৰি আমি ক'ভিডৰ নিয়ম মানি এইটো কৰিছোঁ। ধন্যবাদ। যে এই আঁচনিটো আমাৰ আচলতে আমি অৰিজিনেলি আমি হস্পিটেল কৰাৰ কথা আছিলে, কিন্তু আমি ছ'চিয়েল ৱেলফেয়াৰৰ লগত আলোচনা কৰি এইটো বোলে আপোনালোকে সেইটো কৰিব নোৱাৰিব, কাৰণ এইটো কৰিলে বহুত দিন লাগিব। সেইকাৰণে আমি ডে কেয়াৰ চেণ্টাৰ হিচাপে আমি এইটো কৰিছোঁ। আৰু আশা ৰাখিছোঁ আমাৰ এই কাৰ্যসূচীটো আগবঢ়াই লৈ যোৱাত আমাক সকলো ধৰণে ৰাইজে সহযোগ কৰিব। আৰু এদিন আমি ইয়াত সুন্দৰ এখন ডে কেয়াৰ চেণ্টাৰ আমি দেখিবলৈ পাম বুলি আশা কৰিছোঁ। মই আজি আহি পোহৰ লাইব্ৰেৰীত আহি আমি এই কাৰ্যসূচী আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিছোঁ। কেমেৰা পাৰ্চন জ্ঞানৰ সৈতে মই দেৱজ্যোতি বৰা, পোহৰ লাইভ 8 যোৰহাট।